নমস্কাৰ স্বাগতম জানাইছো নিধিত একাডেমি ইউটিউব চেনেললৈ মই ৰুবুল আমিন ভিডিঅটো কোৰ পৰা চাই আছা নিশ্চয় কমেন্ট কৰি জনাবা তো আজি ভিডিঅ'ত আমি ক্লাছ 6 ৰ এছামিছৰ চেপ্টাৰ নম্বৰ 9 ৰ বিষয়ে আলোচনা কৰিম চেপ্টাৰ নম্বৰ 9 ৰ নাম কি আছে টকাত একোটা হাতী সো পোনপ্ৰথমে কোৱেশ্চন নম্বৰ 1 চাবলৈ গলে 1ত কি কৈছে এটা শুদ্ধত্বটো বাছি উলিয়াব লাগে যে কবিতাটোত কি বজাৰৰ কথা উল্লেখ আছে যে কবিতাটোত পূজাৰ বজাৰৰ কথা উল্লেখ আছে 2 নম্বৰ কি আছে যে ভাবিছ কি জানি মই বৰ বোধা বৰ বুধিয়ক তই কথাখাৰ কোনে কাক কৈছে কথাখাৰ বাবুলে ৰতনক কৈছে 2 নম্বৰ কি কৈছে তলত দিয়া শব্দবোৰৰ অৰ্থ আস্তানি মিলোৱা যে তলত দিয়া শব্দবোৰৰ অৰ্থ আস্তানি মিলাব লাগে তো ইয়াতে সোৱা ইয়াতে পোনপ্ৰথমে আমি চাবলৈ গলে কি আছে শব্দটো আছে কি ভোদা মানে ভোটা চোকা নথকা নিৰ্বোধ বিশ্বাস মানে প্ৰত্যয় প্ৰতিয়ন বম মানে পণ বা প্ৰতিজ্ঞা বাজি মানে বঢ়াই কোৱা ফিতাহি মৰা ভেবালাক মানে বিবুদ্ধি হোৱা 3 নম্বৰত কি আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা যে কবিতাটোত কোনে কোনে কথা পাতিছে কবিতাটোত বাবুল আৰু ৰতনে কথা পাতিছে বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস নকৰিলে বাবুলে অনা গৰম খবৰটো ৰতনে বিশ্বাস নকৰিলে কাৰণ টকাত একোটাকৈ হাতী পোৱা হলে সকলো মানুহে এটা এটা হাতী ললেহেঁতেন ৰতনে বাবুলক বজাৰলৈ কিয় লৈ গৈছিল যে ৰতনে বাবুলক কৈছিল যে টকাত একোটা হাতী কিনিব পাৰি এই কথা প্ৰমাণ কৰিবলৈ তেওঁ বাবুলক বজাৰলৈ লৈ গৈছিল তাৰ পিছত কি আছে যে ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিল যে ৰতন আৰু বাবুলে হাতী কিনাৰ বাজি মাৰিলে যিজনে হাৰিব হিজনে বিজয়ীক বাদাম বাজি খুৱাব তাৰ পিছত কি আছে বাজিত কোনে হাৰিল বাজিত বাবুলে হাৰিল বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে কি ভাবি আছিল বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে ভাবিছিল যে বাবুলে টকাৰে সঁচাকৈ এটা হাতী কিনিব মানে সঁচা হাতী কিনিব সেইটো ভাবিছিল কবিতা কেইফাকি পঢ়া আৰু উত্তৰ লিখা বাবুলে আনিছে গৰম খবৰ শব্দটোৰ সাধাৰণতে মানুহৰ মনত কৌতূহলৰ ভাৱৰ সৃষ্টি কৰে কবিতাটোত থকা গৰম খবৰটো কি এই কবিতাৰ গৰম খবৰটো হৈছে একোটা টকাৰে হাতী কিনিব পাৰি বুলি বাবুলে কোৱা অলেখনীয় কথা কলে বাবুলক নামাৰিবি বম এনেবোৰ কথা কৈ কবিতাটোত বম শব্দটোৰ অৰ্থ কি বুজাইছে বা কি প্ৰকাশ কৰিছে কবিতাটোত বম শব্দৰ অৰ্থ ভেদা অৰ্থ প্ৰকাশ কৰিছে তলত দিয়া স্তৱক দুটা গদ্য ৰূপত কোৱা আৰু লিখা যে ৰতনে ভাবিলে কিনো কয় অইন টকাত একোটা হাতী পোৱা হলেচোন সকলো মানুহে ললে হৈ এটি ৰতনে ভাবিলে যে এইটো কেনেকুৱা কথা যদি এটি হাতীত এটকাতেই পোৱা যায় তেন্তে সকলো মানুহে একোটাকৈ হাতীৰ ললেহেঁতেন তাৰে এখনত কিনিলে বাবুলে এটকাৰে এটা হাতী ৰতন বপুৰা ভেবা লাগি ৰল কথাৰ পাকত ঘাটি মানে বাবুলে এটকা খৰচ কৰি এটা হাতী আনিলে এই কথা শুনি ৰতনে তেওঁৰ কোৱা কথাষাৰৰ অৰ্থ গভীৰভাৱে বুজিবলৈ চেষ্টা কৰিলে কবিতাটিত থকা নয়ৰ্থক ৰূপবোৰ বাছি উলিয়া নয়ৰ্থক ৰূপ ইয়াতে কি আছে বপুৰা পাক আৰু ঘাটি ওকে তাৰপিছত কি আছে ৰতন বপুৰা ভেবা লাগি বল কথাৰ পাকত ঘাটি শব্দটোৱে বাক্যভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে তলৰ বাক্যকেইটালৈ মন কৰা আৰু ঘাটি শব্দটোৰ কোনটো বাক্যত কি অৰ্থ প্ৰকাশ কৰিছে লিখা যে বেপাৰত ৰমেনৰ 50 টকা ঘাটি হ'ল তাৰ মানে এই বাক্যত লোকচান হোৱাৰ কথা প্ৰকাশ কৰিছে হৰাইঘাটত আহোম সৈন্যই ঘাটি পাতিছে মানে এই বাক্যত সামৰিক অৱস্থানৰ ঠাই প্ৰকাশ কৰিছে একেদৰে পাক শব্দটো ইয়াতে কি আছে যে চৰাইয়ে আকাশত পাক খাই উৰিল মানে ইয়াতে কি আহিব ইয়াত পাক শব্দটো ঘূৰণীয়া গতিত ফুৰিছে মানে চৰাই যেনেকৈ ঘূৰণীয়া গতিত ঘূৰি থাকে সেইটো কথা কোৱা হৈছে এই কামটোত বেছি পাক নিদিবা মানে এই বাক্যত পাক শব্দটোৱে চালাকি বা অপ্ৰয়োজনীয় জটিলতাৰ সৃষ্টি কৰাৰ অৰ্থ প্ৰকাশ কৰিছে ওকে তো তাৰ পিছত কোৱেশ্চন নম্বৰ 8ত কি আছে শব্দ আৰু বিপৰীত শব্দ লিখিব লাগে ইয়াতে কি আছে চোকাৰ বিপৰীত শব্দ কি অজলা টেঙৰ ভোদা হিত অহিত
কৃপণ খৰচী বিশ্বাস অবিশ্বাস কিনা আৰু বেচা তো তোমালোকক এনেকৈ যদি শব্দ মিলাব আহে পৰীক্ষা তোমালোকে কি কৰিবা প্ৰথমে যিকেইটা তোমালোকে পাৰা সেইকেইটাক মিলাবা চাবা লাহে লাহে গোটেইকেইটা মিলি গৈছে সাপোজ ইয়াতে যদি আমি চাওঁ ইয়াতে কৃপণ খৰচ এইটো আমি বুজিয়ে পাওঁ বিশ্বাস অবিশ্বাস এইটো বুজিয়ে পাওঁ কিনা বেচা বুজিয়ে পাওঁ তাৰপিছত হিত অহিত এইটো বুজি পাওঁ তেতিয়াহ'লে এইবোৰ চোৱা এইবোৰ তেতিয়া আমি অট'মেটিকলি আমি যে চোকা কি আহিব অজলা আহিব এইবোৰ বস্তু আমি তেতিয়া অট'মেটিকলি আমি বুজি পাম নেক্সট 9 নম্বৰ কি কৈছে যে এই কবিতাটোত গল্প আকাৰে লিখা বা গল্প আকাৰে সহপাঠীৰ লগত আলোচনা কৰা তোমালোকে এটা আলোচনা কৰিবা ইয়াতে ছাত্ৰ ছাত্ৰী নিজে কৰিব বুলি এইটো মই লিখি দিছোঁ দিয়া তাৰপিছত কি আছে তলত দিয়া হাতী শব্দটোৰ পৰা আৰম্ভ হোৱা অভিধানৰ অৰ্থ চাই ইয়াতে একটাকৈ বাক্য সজাব দিছে হাতী আউনি মানে কি ইয়াতে এজাতি ডাঙৰ ডাঙৰ পাতেৰে আউনি পান মানে ইয়াতে হাতীৰ লগত মিলোৱা কিছুমান শব্দ দি আছে ইয়াৰ অৰ্থ ইয়াতে আমাক লিখিব দিছে অৰ্থৰ এটা আমি জানো আহা হাতী কপলীয়া মানে মহাভাগ্যৱান ব্যক্তি হাতী কেৰেলা মানে বনৰীয়া কেৰেলা আৰু তাৰ লতা হাতী খুজিয়া হাতীৰ খোজৰ আকৃতি হাতী খুতৰা এবিধ কাঁইটীয়া খুতৰা শাক হাতী যোগ পানীত থকা এবিধ ডাঙৰ যোগ হাতীপতি হাবিৰ মাজত হাতীৰে চলাচল কৰা বাট আকাশত ওলোৱা সৰু সৰু তৰাৰ শাৰী হাতীপোক মাটিৰ ভিতৰত থকা এবিধ ডাঙৰ কিন্তু চুক্তি বগা ধৰণৰ পোক হাতী ভেকুৰী মানে ভেকুৰী গছ হাতীমূৰীয়া মানে দেখিবলৈ হাতীৰ মূৰটোৰ দৰে হাতী লেটেকু মানে এবিধ বৰ ডাঙৰ লতা হাতীহুৰীয়া মানে হাতীৰ শুৰৰ নিচিনা এবিধ বনৌষধ তাৰপিছত কি আছে চোৱা একেদৰে বাঘ শব্দটোৰ আৰম্ভ হোৱা শব্দবোৰৰ অৰ্থ অভিধান চোৱা আৰু লিখা যে বাঘ ঘোঁৰা বাঘৰ দৰে ডাৱৰীয়া ৰঙৰ থকা এবিধ ঘোঁৰা বাঘ নাচ মানে এখন ড্ৰামৰ তালেৰে বাঘৰ পোছাক পিন্ধি কৰা নৃত্য সাধাৰণতে ৰাস উৎসৱত দেখা যায় বাঘ পথাৰ মানে বাঘে অহা যোৱা কৰা পথাৰ বনৰ কাষৰ আগলি ঠাই বাঘ মাৰা মানে বাঘ মাৰিবলৈ কৰা অভিযান বা সাহসী কাৰ্য বা সাহসিকতাৰ সূচক প্ৰচলিত শব্দ বাঘ আহিলা মানে তীব্ৰভাৱে গমন কৰা বিপদত বা ভয়ংকৰ পৰিস্থিতি বাঘ ভোগ মানে অতি তীব্ৰ ক্ষুধা যেনে বাঘৰ দৰে ভোগ বাঘ কাঁইট মানে বনাঞ্চলত থকা এবিধ কাঁইটীয়া উদ্ভিদ অ'কে তাৰপিছত চোৱা 11 নম্বৰত কি কৈছে 11 নম্বৰত কৈছে যে তলত দিয়া কবিতাটি পঢ়া আৰু টকাত একোটাকৈ হাতী কবিতাটিৰ লগত ভাৱৰ কি মিল আছে কোৱা যে ইয়াতে কি আছে বাং বিং কটীয়া ককাৰ হাতত আছে মাথোন দুটিহে কল মস্কিল নাতি দুটাৰে খাওঁতে তিনিটা হ'ল মানে কি আছে যে খোৰাৰ তাত কি আছে যে মাত্ৰ দুটাহে কল আছে ককাৰ তাত মাত্ৰ দুটাহে কল আছে সেই দুটা কল কি আছে নাতি দুজনৰ লগত খাবলৈ এতিয়া নাতি দুজন লগতে খোৰাই তিনিজন হৈ গ'ল দাড়ি মোহাৰি ককাই এটি বঢ়িয়া উপায় পালে দাড়ি টানি বা দাড়িগুনি মোহাৰি কি কৰিলে এই ককাই ডাঙৰ এটা মানে বুদ্ধি ওলালে নাতি দুটাৰ হাতত তুলি কল দুটা একোটাকে দিলে মানে নাতি দুটাৰ হাতত এটা এটাকে কল দিলে আৰু ক'লে ককাই ক'লে সোণহত মোৰ কল একোটিকে খাবি সোণহত মোৰ কল একোটিকে খাবি মানে সোণহত তোমালোকে এটাকে কল খোৱা যদিহে বুঢ়ালৈ মৰম আছে আধাৰ দুখৰ দিবি যদি বুঢ়ালৈ তোমালোকৰ মৰম আছে তেতিয়াহ'লে আধাখিনি দিবা এতিয়া চোৱা এতিয়া কি কৰিছে দুজন নাতিয়েক আছে সেই দুজন নাতিয়েকৰ পৰা আধাখিনিকে লৈছে তেতিয়াহ'লে ককাইকে কিমানখিনি পালে পুৰা এটা কল পালে আৰু বাকী দুটাই নাতিয়েক দুটাই কি পালে আধাখিনি পালে অ'কে তো ইয়াতে কি আছে টকাত একোটাকৈ হাতী কবিতাটোৰ টকা এটাৰ বিনিময়ত হাতী কিনাৰ তেনেকুৱা অদ্ভুত ঘটনাৰ কথা কোৱা হৈছে তেনেদৰে বাংবিং কবিতাটোৰ দুটা কল লৈ তিনিজনক খুৱাবলৈ ককায়েকে বুদ্ধিমত্তাৰে সমাধান কৰাৰ কাহিনীটো কোৱা হৈছে যে এই দুইখন কবিতাতে শিশু তথা সাধাৰণ জীৱনৰ মনোবৃত্তি বা চাদামিঠা চিন্তা আৰু সৌমধুৰ সম্পৰ্ক স্পষ্ট বা ফুটাই তুলিছে নাতি নাতিনী আৰু ককা মামা আদিৰ সম্পৰ্ক আৰু মিঠা কথোপকথনৰ কবিতাখনক জীৱন্ত কৰি তোলে অ'কে এটি কৈছে হাতী বিষয়ে 10টা বাক্য লিখা যে হাতী হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্থলচৰ প্ৰাণী সিহঁতৰ দীঘল দাঁত থাকে যাক দুন্দা বুলি কোৱা হয় হাতীৰ স্মৃতিশক্তি খুবেই উন্নত সিহঁতে দীঘল সময় আগৰ ঘটনা মনত ৰাখে সাধাৰণতে হাতীসকলে দলে দলে থাকে একে অন্তৰংগ বন্ধুত্ব গঢ়ি তোলে সিহঁতে বনজ গছপাত ফল মূল ঘাঁহ আদি খাই জীৱন নিৰ্বাহ কৰে হাতীৰ খোজ ডাঙৰ আৰু বিশেষ চিনযুক্ত হোৱাৰ বাবে তেওঁলোকে চলাচল চিনাক্ত কৰাটো সহজ গৰমৰ দিনত হাতীয়ে পানীত স্নান কৰি নিজকে ঠাণ্ডা ৰাখে আৰু জলাশয়ত বিশ্ৰাম লয় মানে পানীত সোমাই থাকে সিহঁতে দলৰ সকলো সদস্যৰ সুৰক্ষাৰ বাবে সততে সজাগ থাকে
মানে যাতে বেলেগে আক্ৰমণ কৰিব নোৱাৰে সিহঁতে একগোট হৈ থাকে সদায় হাতী মানুহৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু শান্তিৰ সম্পৰ্ক বজাই ৰাখে বহু সংস্কৃতি আৰু ধৰ্মক হাতীক সন্মানীয় প্ৰাণী হিচাপে গণ্য কৰা হয় আৰু সিহঁতৰ বিশেষত্ব বহুত জায়গা তেনেকুৱা আছে হাতীক ডাইৰেক্ট হাতী বুলি নকয় সিহঁতক ডাইৰেক্ট বাবু বুলি মাতে মানে হাতীক হাতী বুলি কওঁতেও ভয় কৰে ওকে তো তেনেকুৱা আৰু বহুতে মানে আমি হয়তো পূজা কৰোঁ এইটো বস্তু আমি ইয়াতে মানে লিখি দিব পাৰি বহু সংস্কৃতি বা ধৰ্মীয় হাতীক সন্মান প্ৰাণী হিচাপে গণ্য কৰা হয় ওকে তো তাৰ পিছত কি আছে 14 নম্বৰ কোৱেশ্চন যেটো লাষ্ট হয় এইটো প্ৰশ্ন এইটো চেপ্টাৰৰ সো ইয়াতে কি কৈছে ইয়াতে কৈছে যে হাতৰ ভাঙা আৰু লিখা কলগছ হেনো ঠেং তাৰ টকৌপাতৰ দৰে কাণ আছে দুটা দীঘল দাঁত বপুৰাৰ জানে ন কি নাম এটো নাম কি হ'ব হাতী যেটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ সো আমি এইটো ভিডিওত আমি চেপ্টাৰ নম্বৰ 9 ৰ বিষয়ে আলোচনা কৰিলো আমি নেক্সট চেপ্টাৰ আমি 10 ৰ বিষয়ে আলোচনা কৰিম সো তোমালোকে নিশ্চয় ভিডিওবোৰ চাই থাকিবা লগতে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আমি